চৰকাৰী কৰ্মচাৰীৰ মৰ্গে বনছ 3% বা 4% কি বৃদ্ধি হ'ব পাৰে। আজি আচলতে এইখিনি কথা আমি খবৰ লাভ কৰিবলৈ সক্ষম হ'ম, কিয়নো আজি স্পেচিয়েল কেবিনেট বৈঠক দিয়া হ'ব 3 অক্টোবৰ তাৰিখ। কিয়নো আজি আচলতে 3 অক্টোবৰ আৰু এই 3 অক্টোবৰ তাৰিখে স্পেচিয়েল কেবিনেট বৈঠক দিয়া হ'ব। আৰু আপোনালোকে গম পায় যে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱৰ্কাৰ্ছৰ ফালৰ পৰা লেটাৰ দিয়া হৈছিলে আৰু সেই লেটাৰখন অনাৰেবল ফাইনেন্স মিনিষ্টাৰক দিয়া হৈছিলে। আৰু তাৰপিছত 3 অক্টোবৰ আজি আচলতে আমি যি ডিএ বৃদ্ধি সংক্ৰান্তত আমি আচলতে খবৰ লাভ কৰিবলৈ সক্ষম হ'ম যে কিমান শতাংশ ডিএ বৃদ্ধি পায়। কিন্তু যিখিনি আমাৰ ফেক্ট বা যিখিনি তথ্য সেই তথ্য অনুসৰি 3% বঢ়াৰ সম্ভাৱনা আছে। কাৰণ আপোনালোকে গম পায় যি আপোনালোকৰ ডিএ বৃদ্ধিৰ যি তালিকা আছিল বা সূচাংক আছিলে, সেই সূচাংক মতে 50% বাঢ়ি 53.64% হৈছিলে, অৰ্থাৎ 3%। আৰু সেই 3% মৰ্গে বনছ বৃদ্ধিৰ ক্ষেত্ৰত এনাউন্সমেণ্ট হ'ব পাৰে। আৰু এই কথা আচলতে আজি স্পেচিয়েল কেবিনেট বৈঠকত ওলাই পৰিব। আৰু আপোনালোকে গম পায় যে ইয়াতে দেখিছে ৱেইট ফৰ জুলাই ডিএ হাইক ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ টু এণ্ড অন October 3 কি ডিচিশ্যন লাইকলি এট স্পেচিয়েল কেবিনেট মিটিং আপোনালোকে দেখিছে ইয়াতে। আৰু যিহেতু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি মৰ্গে বনছ বৃদ্ধি পায় সেইখিনি সমহাৰত অসম চৰকাৰৰো বৃদ্ধি পায়। গতিকে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টত 3% চেণ্ট্ৰেল গভৰ্ণমেণ্টত বৃদ্ধি হয় বা এনাউন্সমেণ্ট কৰে, তেতিয়াহ'লে সেই একেখিনি শতাংশ বা একেখিনি হাৰ অসম চৰকাৰতো বাঢ়িব। তো সেইকাৰণে আজি আচলতে এইখিনি কথা গম পোৱা যাব যেতিয়া আপোনাৰ কেবিনেট ডিচিশ্যন হ'ব।